আজিও অপৰিৱৰ্তিত নুমলীগড়ৰ বান পৰিস্থিতি পানীৰ তলত মৰঙি আৰু নুমলীগড়ৰ অৰ্ধশতাধিক গাঁও ওখ ঠাই অথবা আশ্ৰয় শিবিৰলৈ বানাক্ৰান্তই ঢাপলি মেলিছে যদিও বানত সৰ্বশান্ত হৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত বানত নষ্ট বহু কৃষিভূমি লেটেকু চাপৰিত ধনশিৰিৰ বানত ছিঙিল পথ আপোনালোকক দেখুৱাইছো চৌদিশে সাগৰ সদৃশ পৰিৱেশে এতিয়াও বিৰাজ কৰি আছে পানী কিছু পৰিমাণে কমিছে যদিও এক প্ৰকাৰ কবলৈ গলে অপৰিৱৰ্তিত অৱস্থাতেই আছে বান পৰিস্থিতি আপোনালোকক আমি তাৰ কিছু পৰিৱেশ দেখুৱাম আমাৰ সাংবাদিক প্ৰদীপ বৰাৰ জৰিয়তে হয় মই উপস্থিত হৈ আছো বোকাখাট সমজিল্লাৰ নুমলীগড়ৰ এই 2 নং পাৰঘাট এলেকাত আৰু 2 নং পাৰঘাট বুলিয়ে নহয় 2 নং পাৰঘাট 1 নং পাৰঘাট ভোদাং ইত্যাদি কৰি ৰদুৱাৰ এই সমস্ত এলেকা এতিয়া বিস্তৃত বানৰ প্লাবিত হৈ পৰিছে আৰু এই গাঁও কিখনত বৰ্তমানলৈকে পানীৰ যি উদ্ধগামী সেই উদ্ধগামিতাত আচলতে সেই গতি পানী লাহে লাহে বাঢ়ি গৈ আছে এই পৰ্যন্ত নুমলীগড় কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে 1.35 মিটাৰ বিপদসীমাৰ ওপৰেৰে পানী বৈ আছে আৰু পানী বহাৰ সম্ভাৱনা আছে কিয়নো ইয়াৰ ওপৰত যেটো পানী ইতিমধ্যে হৈছিল গোলাঘাটৰ নগাবালি দলঙৰ পৰা আৰম্ভ কৰি ধনশিৰি সামগ্ৰিক এলেকাত যিখিনি পানী হৈছিল সেই পানীখিনি এতিয়াও আহিবলৈ বাকি আছে আৰু বৰ্তমানো যিহেতু উদ্ধগামী প্ৰায় কিখন উপনৈ এতিয়ালৈকে জলস্তৰ উদ্ধগামী হৈ আছে সেই কাৰণে ইয়াত পানী বহাৰ সম্ভাৱনা হৈ আছে এই মুহূৰ্তত মই দেখুৱাই আছো 2 নং পাৰঘাটৰ এটা বিস্তৃত এলেকা এই সম্পূৰ্ণ প্লাবিত হৈ পৰিছে আৰু দেখা গৈছে যে আসলে জনজীৱন কেনেধৰণে বিপৰ্যস্ত হৈছে আৰু এই মুহূৰ্তলৈকে মই এভাগ নামঘৰৰ ওচৰত আছো দেখা গৈছে যে সমগ্ৰ এই ভেটিটো হয়তো খহাই লৈ যাব আৰু মণিকুটৰ ভিতৰত ইতিমধ্যে পানী সোমাইছে ইয়াৰ স্থানীয় লোকসকল আছে আসলতে এই এলেকাটোত ধনশিৰিয়ে আগৰ পৰাই যথেষ্ট প্লাৱনৰ সৃষ্টি কৰি আহে কিন্তু এই পানীখিনি যিফালেদি সোমাই আচলতে সেই পানীখিনি ওলাই যোৱাৰ পথ ইতিমধ্যে বন্ধ হৈ গৈছে আসলতে ফ'ৰলেনৰ কাম হোৱাৰ পিছত বিভিন্ন কনষ্ট্ৰাকচনৰ কাম হ'ল ইয়াতে বিভিন্ন বিল্ডিং বিলাক হ'ল গতিকে পানী যোৱাৰ কাৰণে ন্যূনতম এখন ব্যৱস্থা নৰখাৰ কাৰণে আসলতে যি সৰু দলং বুলি কোৱা হয় সেই দলঙেদি পানী যায় সেই পানী যোৱাৰ পথ এতিয়া বৰ্তমান বন্ধ হৈ যোৱাৰ কাৰণে মানুহ যথেষ্ট বিপৰ্যস্ত হৈছে আৰু আসলতে ধনশিৰি নদীত পানী যদিও কমি যাব তথাপিও কিন্তু এই এলেকাৰ পানীটো ওলাই যোৱাটো অকমান অসুবিধা আছে যেহেতু এই পানীটো ওলাই যোৱাৰ পথ ইতিমধ্যে বন্ধ হৈ গৈছে মই স্থানীয় লোকসকল আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম কিমান ঘৰ মানুহ এতিয়া প্লাবিত হৈছে হয় মই প্ৰথমতে প্ৰতিদিন টাইমৰ সাংবাদিকলৈ নমস্কাৰ জনাইছো যেহেতু আমাৰ ইয়াত সংবাদ সংগ্ৰহ কৰিবলৈ আহিছে ইয়াত প্ৰায় 200 ঘৰতকৈ অধিক মানুহ প্লাবিত হৈ আছে ধনশিৰি বানত আৰু বিশেষকৈ আমি বেছিকৈ অসুবিধাৰ সন্মুখীন হৈছো যেটো আমাৰ 2 নং পাৰঘাট যদুমণি নামঘৰৰ পৰা ধৰি লিপলিপি দলঙলৈ ওলাই যোৱা বাট যেটো আছিল পানীৰ সেই বাটটো একেবাৰে ৰাইজে বন্ধ কৰি পেলাইছে ইফালে মানে দলঙলৈ এতিয়ালৈকে পানী যোৱা নাই গতিকে চৰকাৰক মই অনুৰোধ জনাইছো যেনে আলি কাষে কাষে যেটো পানী যোৱাৰ ব্যৱস্থা দলঙলৈ লিপলিপি দলঙলৈ পানী যোৱাৰ ব্যৱস্থা সেইটো অতি শীঘ্ৰে মুকলি কৰি প্ৰশাসনে আমাৰ ৰাইজক যেন অকমান সকাহ দিব বুলি আশা ৰাখিছো আৰু এতিয়ালৈকে ইয়াৰ ৰাইজে বান শিবিৰত আছে কেনে হয় শিবিৰত আছে বহুতো মানুহ নুমলীগড় হাই স্কুল শিবিৰত আছে আৰু বহুতো মানুহ ইতিমধ্যে আলি কাষতে নামঘৰৰ কাষতে শিবিৰ পাতি তাতে আছে আৰু আপোনালোকে দেখিব অকমান আগলৈকো বহুতে শিবিৰ ধৰি তাতে বাস কৰি আছে হয় দেখা গৈছে আসলতে ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত প্ৰদীপ বৰা আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুৱাৰ বাবে